Hey guys, good morning from home. तो আকৌ এটা ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। একদিন ব্লগ বনোৱা হোৱা নাছিল, একদিন বনাই আছিলো মিনি ব্লগ। আৰু আজি হৈছে শনিবাৰ আৰু তাৰিখ হৈছে 8 তাৰিখ ফেব্ৰুৱাৰী মাহৰ। তো ইপিনে টুকটুক শুই আছে, ইপিনে সন্ধিয়া হলে মানে ইহঁতক জুই অলপমান লগাই দিওঁ আৰু ময়ো এনেকুৱাকৈ আছো। আৰু ইপিনে আছে হিটলাৰ, ইয়াৰ ব্ৰিডটো মানে অলপমান বেলেগ। তো আৰু এই টুকটুকৰ মানে মাকজনী হৈছে এইজনী। তো তাক মানে এনেকৈ আমি ধৰি বান্ধি মানে সৰুৰ পৰাই এনেকৈ ৰাখিলোঁ মাকৰ ওচৰতে, আৰু মাকৰ মৰমো দিবলৈ মানে মাকৰ মৰমৰ পৰা বঞ্চিত কৰা নাই। তো টুকটুক বুলি ক'লে এইপিনে চাই যায়। আৰু এইপিনে হৈছে হিটলাৰ, এইটো হিটলাৰ। তো আজি যাম তেজপুৰলৈ, মানে দেউতাহঁতৰ ঘৰতে। মানে মোৰ ৰাণীৰ মানে মানুহজনীৰ দেউতাকক মই দেউতা বুলি কওঁ, আৰু মোৰ দেউতাক মানে পাপা বুলি কওঁ। সৰুৰে পৰা এইটো অভ্যাসী। তো সেইকাৰণে দেউতাহঁতৰ ঘৰলৈ যাওঁ। তাৰপিছত তাইও ওলাইছে এতিয়া, তাই অলপমান মাথা বিষো হৈ আছে মানুহজনী। আৰু গাড়ীখন ক্লিন কৰি ল'লোঁ, মানে গাড়ীখন ক্লিন কৰাটো দৰকাৰ। মই ক'ৰবালৈ ওলাই গ'লে প্ৰথমে গাড়ীখন চফা কৰিব বিচাৰোঁ, চাফ চিকুণ কৰি পেলাইহে। যেনেকৈ ক'ৰবালৈ গ'লে নিজে চাফ চিকুণ হৈ যোৱা যায়, ঠিক তেনেকৈ গাড়ীখনকো চফা কৰি নিলে গৈ ভাল লাগে। তো লেটছ ষ্টাৰ্ট দ্য ব্লগ। কিমান কি দেখুৱাব পাৰোঁ আৰু যাত্ৰাটো। তো এতিয়া মই গা পা ধুই লওঁ, গা পা ধুই একদম ৰেডি হৈহে লগ পাই আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে আকৌ বহি থাকোঁতে এইপিনে এজনী ছোৱালী, আমাৰ গোসানী চৰাইৰ বাহিৰ, তাই বোলে একদম মোলৈ বিয়া হয়েই আৰু মোলৈ বিয়া হয়ে। পিনে চৰাইৰ বাহিৰ দেখাই দিয়া, মুখখন এবাৰ দেখাই দিয়া। কি হা মাছ মাৰি আছে? ক'ত? বাহ, এই ডাঙৰ মাছ, বিৰাট ডাঙৰ মাছ। সেই মানুহকেইটাই মাছ আকৌ। অঁ তাকেই। তাৰপিছত সেয়া এইপিনে আমাৰ মানুহজনীয়ে মাকৰ মাছ ক'ত? বাহ, ডাঙৰ মাছ, বিৰাট ডাঙৰ। মানুহজনীয়ে আকৌ মাকৰ ঘৰলৈ যাবলৈ পায়। চাওঁ সেইপিনে চাই দিয়া। সুখী নে? চৰ্দি খাই পোৱা নাই। এন্ধাৰ হৈ আছে ন, সেইকাৰণে। হ'ব নালাগে, হ'ব। এতিয়া গা ধুই লওঁগৈ মই, নহ'লে দেৰি হৈ গৈ থাকিব ন। যাওঁ, তুমি গা ধুলা? তুমিতো ৰাতিপুৱাই গা ধুলা। মইহে লেতেৰা হৈ আছোঁ, মানে গাড়ীখন চফা কৰিলোঁ যে, সেইটো কৈছোঁ। আছোঁ সেইপিনে বৰ্তমান ওলাই কৰি ৰেডি হৈছোঁ। সময় হৈ গ'লগৈ এতিয়া কিমান চাওকচোন, বাজিলে 1:25। মানে ভাবি আছিলোঁ 12টামান বজাত যাম বুলি, কিন্তু ষ্টৰিও দি দিলোঁ 12টা মানতেই। তো এতিয়া পিনে আমাৰ সেইপিনে চাই দিয়া এবাৰ ৰেডি হৈ। কিন্তু সেইটোৱে আৰু বলক এতিয়া বৰ্তমান গৈ থাকোঁ, গাড়ীৰ পৰা লগ পাওঁ। ঘৰৰ পৰা ওলালোঁ বৰ্তমান গাড়ীত। সময় হৈ গ'লগৈ কিমান 1:39। আৰু এইপিনে আছে ৰাণী। ওলাওঁতে দেৰিয়ে হয়, আৰু কি হ'ব, উপায়টো নাই। ভাবিছিলোঁ 12টাত, কিন্তু এতিয়াতো উপায় নাই, 1:40 হ'ল। তো 2 ঘণ্টা লয় ইয়াৰ পৰা। তো ৰৈ যাম অলপমান, মিঠাইও লৈ যাব লাগিব। তাৰপিছত কলীয়া ভোমোৰাত অলপমান ফটো ল'ম, মানে ৰিল বনাম বুলি ভাবি আছিলোঁ বহুত দিনৰ পৰা। কিন্তু বনামগৈ, আজি বনাম নে নবনাম? তো বলক পলম নকৰি গৈ থাকোঁ। বৰ্তমান পালোহি, এইখিনি কয় বেবেজিয়া, এইটো হৰিহৰ মন্দিৰ। কৃষ্ণ। তো ৰাস্তাটো এইকেইদিন অকণমান বহুতেই ধূলি হৈ আছে, অকণমান নহয়, কাৰণ বৰষুণ দিয়া নাই। তাৰপিছত আৰু মানুহবিলাকে কি কৰিছে, এতিয়া মাটি উঠাইছে। শুকান ছিজন, পথাৰৰ পৰা মাটি উঠালে ট্ৰেক্টৰে যিটো অৱস্থা কৰে, মানে একদম ভাবিব নোৱাৰি। আৰু সন্মুখেদি পূৰা ডাম্পাৰ আহি আছে। তো বহুত ৰিস্কি হয় এনেকৈ ছিংগল লাইনত ভিডিঅ' কৰি গাড়ী চলোৱাটো। তো মানুহজনীয়ে কৈ আছে গাড়ীখন আজি চফা লাগিছে বুলি কৈছে। কিন্তু মই কৈছোঁ বোলো, মই যদি গা ধুই নাহোঁ, যদি গাড়ীখনক গা ধুৱাই আনো, তেতিয়াহ'লে কথাটো বেয়া হ'ব, হয় নহয়? আৰু এইখিনি চবতছে বেয়া হৈ আছে এতিয়া বেবেজিয়াৰ মেইন সোমাওঁতে। আমাৰ মানে এইখিনি ভালুকমাৰী ছাইডৰ পৰা আহিলে, তো এইখিনিত চবতছে বেয়া হৈ আছে, একদম গাঁত হৈ আছে পূৰা। তো পাৰিলে অকণমান গাঁৱৰ মানুহে বা ওচৰৰ কোনোবা আহি পেলাই কৰিলে ভাল হয় আৰু। তো এইখিনি গাঁও নহয়, অকণমান টাউনৰ নিচিনা পৰি যায় যে। আমাৰ গাঁৱত হোৱা হ'লে
আমি কিন্তু কৰি দিলোঁ হয় যুৱক সংঘ থাকে যে হয় নহয় তো এইপিনে আৰু বেবেজিয়া সোমালোহি তো হাইৱেটো উঠিমগৈ এতিয়া ডাইৰেক্ট এইপিনে হেৰি হৈ পেলাই কি বুলি কয় এখন মাহৰাতি হৈ পেলাই নে ডাইৰেক্ট উঠিমগৈ তো চাই থাকক এইপিনে ফিউল আপ কৰি ল'লোঁ সেইখিনি মাহৰাতি পাৰ হৈ পেলাই হাইৱেত উঠিলোঁ যেতিয়া ফিউল আপ কৰি ল'লোঁ গাড়ীখনৰো ফিউলটো ভৰোৱাটো দৰকাৰ নহয় তো এতিয়া এইখিনিত কিবা ইচ্ছাৰৰ এটা হেৰিও আছে টোল ফ্ৰী ইচ্ছাৰৰ এইটো ইচ্ছাৰৰ ট্ৰাকৰ যোনটো হেৰি হয় ন এইটো হাইৱেত উঠিলোঁ হাইৱেত এতিয়া আৰু গৈ থাকোঁ তাৰপিছত গৈ একদম ক'ত ৰ'ব লাগিব এইখিনি কি বুলি কয় ৰাজৱাৰী হোটেল হা ৰাজৱাৰী হোটেলত ৰ'ব লাগিব তাত মানে মিঠাইটো ভাল পোৱা যায় আৰু এইখিনিতে ল'ব লাগিব আৰু বস্তুবিলাক তো বলক এইখিনি চামধৰা বুলি কয় চামধৰাতে আছে মানে মিছা নাপাওঁতে পায় এখন হোটেল ৰাজৱাৰী ইয়াতে মানে যোৰহাটৰ পৰা যেতিয়া আহোঁ তেতিয়া ইয়াতে ৰওঁ তো এতিয়া ল'ব লাগিব এইপিনে আছে আপেল ল'ব লাগিব তাৰপিছত এইপিনে আছে মিঠাইও ল'ব লাগিবগৈ লৈ লওঁ প্ৰথমে মিঠাই চিঠাই ল'লোঁ মিঠাই চিঠাই লৈ এতিয়া আকৌ ৰাস্তাত ৰৈছিলোঁ ৰাস্তাত মানে এইটো অচিন এটা খাই লওঁ বোলো ধুনীয়াকৈ ঠাণ্ডা এইটো মানে ভাল হয় দেই ৰিকমেণ্ড কৰিম মই তাৰপিছত এইপিনে মিঠাই ল'লোঁ এইপিনে আছে কিবা কিবি একদম গোটেই বস্তু বাহানি কি কি আছে তাৰপিছত এতিয়া গৈ পেলাই ৰমগে কলীয়া ভোমোৰা দলঙত যোনটো এটা ভিউ পইণ্ট এটা আছে নহয় সেইখিনি মানে দুইখন দলঙৰ মাজত এটা ৰিলো বনাব লাগিব সেইকাৰণে পুৰা একদম স্ক্ৰল কৰি আছে আৰু এয়াই কাম হয়নে নহয় আৰু কোনোবাই কি কৈছে বোলে কিবা অলপমান ভালকৈ খোৱা বা শকত হ'ব লাগে শকত হোৱাৰ পিছত আকৌ যদি মটু বুলি কৈ দিওঁ তেতিয়া বেয়া হ'ব ন সেইকাৰণে খিনিয়ে ভাল আচলতে স্বাস্থ্যৰ কাৰণে বৰ্তমান পাই গ'লোহি আমি এইখিনি কলিয়াবৰ এই ব্ৰিজখন ইমান দিন হ'ল এই ব্ৰিজখন কমপ্লিট হোৱা নাই মানে আমাৰ ঠাইৰ বহুত কম সময়ৰ ব্ৰিজবিলাকে কমপ্লিট হৈ গৈছে এই ব্ৰিজখনে কিয় কমপ্লিট হোৱা নাই ধৰিব পৰা নাই চাগে কিবা হেৰি আছে কিন্তু ফাইনেলি আমাৰ মৰিগাঁও যোনখন জাগি ভকত গাঁৱৰ দলংখন এই দলংখন কিন্তু ফাইনেলি হৈ গ'ল দেই বহুত দিনৰ মূৰত তো এইখনে আৰু এতিয়া তেজপুৰলৈ বুলি এইখনে আৰু ব্ৰহ্মপুত্ৰৰ ছাইডলৈ বুলি তেজপুৰ তোমাৰ নাম কি এইটো ব্লেক টাইগাৰৰ এডভাৰটাইজ আছিলে এইটো তোমাৰ নাম কি তো বৰ্তমান মোৰ নাম প্ৰণৱ জ্যোতি দেউৰী আৰু এইপিনে আছে মিছ জুৰি কাকতি দেউৰী নহয় মিছেছ জুৰি কাকতি দেউৰী পাহৰিয়ে যাওঁ নহয় এইবিলাক কি ক'বা আৰু এইপিনে ৰাস্তাবিলাক কিন্তু বহুত ধুনীয়া হয় দেই তো বলক যাত্ৰাটো আমাৰ লগত এনজয় কৰক বৰ্তমান পাই গ'লোহি গানটো মিউট কৰি দিওঁ বৰ্তমান পাই গ'লোহি কলীয়া ভোমোৰা দলং আৰু এইখনেই কলীয়া ভোমোৰা দলং আগতে এইখন চাবৰ কাৰণে মানে এই দলংখন চাবৰ কাৰণে স্কুলৰ পৰা কলেজৰ পৰা এক্সকাৰ্ছন হওক নহ'লে কি শিক্ষামূলক ভ্ৰমণ আৰু এইটো ছাইডৰ পৰা এখন নতুন হ'ল আগতে আছিলে এইটো ছাইডে আছিলে ওৱান ৱে আছিলে তো এইপিনে আজিকালি ফটো চটো উঠা হয় আৰু এতিয়া অলপমান পানীটো বাহাৰ নিচিনা হৈছে এয়া চাওকচোন দেখিবলৈ পাব বিভিন্ন ধৰণৰ একদম পুৰা এইটো আৰু টুৰিষ্ট প্লেচেই হয় তো এইবিলাকে ভিউটো তো আমি যাম কোনখিনিত জানেনে আমি যাম এই দলং দুখনৰ মাজত এটা পইণ্ট আছে এইটো আপোনালোকে আহিছেনে নাই নাজানো কিন্তু আজি মই আপোনালোকক দেখুৱাম কাৰণ মই আগতে এবাৰ আহিছিলোঁ আগতে মানে কেনেকৈ আহিছিলোঁ ৰাস্তাইদি গৈ থাকোঁতে মানে সেই তলেদি কেনেকৈ ৰাস্তাটো এদিনো কেনেকৈ গৈ আছে গাড়ী তো তাকে মই সুধিলোঁ মানুহজনীক ৰাণীক তাইও বোলে নাজানে তাই তেজপুৰৰ ছোৱালী হৈ নাজানে ঠিক নাই আৰু তো দেখুৱাই আছোঁ আপোনালোকক প্ৰায় এইখিনি পাৰ হ'বৰ কাৰণে স্পীড লিমিট যদি 60 মানত থাকে তো 3 মিনিটমান লয় পাৰ হওঁতে 3 মিনিট ঠিকে আছে বাৰু আৰু এইখিনি বালি চৰবিলাক দেখিছে গাড়ী চলাই থাকিলে প্ৰব্লেম হয় বাৰু ভিডিঅ' আমাৰ ৰাণীয়েতো নকৰে নাজানো আৰু বলক দেখুৱাই আছোঁ ধুনীয়া এটা প্লেচ তো আহি পাইছোঁহি এই ৰাস্তাটো দেখিছানে দেখুৱাই আছোঁ মই ৰ'ব আপোনালোকক মানে এই ৰাস্তাটোৰ
মাজেদি গ'লে এপিনে যোনটো নগাঁৱৰ সাইডৰ পৰা আহিলে এটো খু সাইডে হ'ব আৰু তেজপুৰৰ পিনৰ পৰা আহিলে নহয় তেজপুৰৰ পিনৰ পৰা আহিলে খু সাইডে হ'ব আৰু নগাঁও সাইডৰ পৰা আহিলেও খু সাইডে হ'ব তো এই ৰাস্তাটো এই মাজতে আছে এই দুটা ৰাস্তাৰ মাজেদি গ'লে সেই লোকেশনটো পোৱা যায় তো মই এপিনে ইন্ডিকেটৰ দিব লাগিব এতিয়া ইন্ডিকেটৰটো দি এই ৰাস্তাটো এপিনে দি যাব লাগে দেই মই গৈ আছো তাৰ পিছত দেখুৱাম আপোনালোকক আৰু এইটো হৈছে ৰাস্তাটো অকণমান বেয়া পাব বাৰু বেয়া পালে উপায় নাই আৰু সময় চাওকচোন এতিয়া 3:23 হৈ গ'ল তো উপায়টো নাই তো তুমি ভয় কৰিছা নে ভোক লাগিছে একো লাগা নাই আৰু এইটো চাওক ৰাস্তাটো আৰু এই পিনে আৰু ধৈৰ্য ধৰক 1-2 মিনিট 1-2 মিনিট নহয় 15-20 ছেকেণ্ড ভিডিঅ'ত কিন্তু গাড়ীত গ'লে 1-2 মিনিট দলং দুখনৰ মাজৰ ভিউটো দেখা পাব আপোনালোকে বহুত ধুনীয়াকৈ এনে গাড়ী পাৰ্ক কৰিলোঁ মানে গাড়ী তললৈ নিব পাৰে আমি নিয়া নাই কাৰণ ভিতৰলৈ নি থাকিলে মানে বহুত টাইম দেৰি হৈ গৈ থাকিব আৰু এইটো লৈ ল'লোঁ অ'চেনটোও খাম আৰু ৰিভাৰৰ কাষত ভিউটো এনজয় কৰিম যাবলৈ দিয়া গাড়ী ৰিভাৰৰ কাষত অ'চেন লৈ ৰিভাৰৰ কাষত সেইটোৱে আৰু তাৰপিছত এক ছেকেণ্ড ৱেইট কৰক মই পাহৰিয়ে যাওঁ নহয় তোমাক এৰি থৈ গুচি যাওঁ আৰু ভিউটো চাওক এইটো দেখিছেনে দুইখন দলঙৰ মাজত এইটো ভিউ এপিনে গৈ আছে যে এপিনে যাওঁ এইপিনে ধুনীয়াকৈ ছানছেট ভিউটো হৈ যায় যে এইখিনিত থাকিলে ধুনীয়াকৈ আৰু ওপৰেদি গৈ আছিলোঁ যোনখন দলঙেদি আমি আহিছিলোঁ আৰু এইখন দলংখন হৈছে বাওঁ ছাইডৰ পৰা অহা দলং তো এতিয়া ৰিল এটা বনাম ধুনীয়াকৈ এইখিনিত এইপিনৰ পৰা ভিউটো চাওকচোন এইপিনৰ পৰা ভিউটো এইটো ধুনীয়া ভিউ হৈ যায় একদম মজা এইটো ইয়াতে বনাম এতিয়া ৰিলটো এইপিনে গাড়ী গৈ আছে দেখিছেনে আৰু আহা আকৌ তুমি হে শিলত নুঠা পৰি থাকিবা নেকি পাৰিবা জানো এই হিল পিন্ধি আহিলে এইটোৱে প্ৰব্লেম ইমান এখন নাই একদম একো প্ৰব্লেম নাই পিন্ধি আহিলে এইপিনে বোলো ৰিল এটা বনাওঁ এইপিনৰ পৰা ভিউটো ধুনীয়া হ'ব ন তো সেইকাৰণে এইখিনিৰ পৰা ৰিল হে এইপিনে দিয়া তো এইখিনিৰ পৰা যদি বনাওঁ তেতিয়াহ'লে বহুত ধুনীয়া হ'ব এইখিনিৰ পৰা বেকগ্ৰাউণ্ডটো কেনেকুৱা আহিছে বনাই দিব সময় হৈ গ'ল কি এতিয়া কিমান 3:42 মানে ইমান কষ্টত উঠিছোঁ নহয় এটা ৰিল বনাইছোঁ যদি ইনষ্টাগ্ৰামত ফ'ল' কৰি থোৱা আছে তেনেহ'লে এদিনৰ আগতে পাই গৈছে চাগে মানে আজি এতিয়াই আপলোড দিম আৰু এইপিনে ফটোৱে কেইকপিমান উঠে বোলে মোক মাৰি নিদিয়া ফটো তাৰপিছত হেৰি ৰিলটো বনাওঁতে কি হৈ গৈছিল তোমাৰ ৰিলটো বনাওঁতে কি হৈ গৈছিল কৈ দিয়া মুচুকা খাই পৰিব ওলাইছিলে কাৰণ এইবিলাক পাথৰ যে হিল পিন্ধি আহে আকৌ তো সেইকাৰণে কিন্তু এইটো বহুতেই ধুনীয়া হিল নিপিন্ধিলে চাপৰ হৈ যাব কিন্তু সঁচাই বহুতেই ধুনীয়া এটা পৰিৱেশ এইপিনে আহিব বহুত ধুনীয়া জেগা আৰু ভাল লাগে আপোনালোকৰ প্ৰিয়জনৰ লগত আহিব মই নকওঁ এতিয়া ভেলেণ্টাইন ডেও আহি আছে একদম বেষ্ট লোকেশ্যন আৰু এইটো একদম মানে এইখিনিত বহি পেলাই ফটো উঠক ধুনীয়া স্পেণ্ড কৰক আপোনালোকৰ আপোনজনৰ লগত তো বাছ এতিয়া ফটো কেইখনমান উঠো আৰু গৈ থাকোঁ নহয় একো টাইম ৱেষ্ট নহয় বৰ্তমান গৈ থাকোঁ ভালকৈ খোজকাঢ়িবা পৰি গ'লে মোৰ দুখ নাই এইবিলাক দায়িত্ব দেখিছেনে বিয়া পতাৰ পিছত এটা দায়িত্ব তো এই প্লেচটোৰ পৰা বাই এতিয়া তো ইয়াৰ পৰা একদম গৈ থাকোঁ আৰু এইটো ভিউটো লাগিছে নহয় এইপিনে আছে ভাগৰে লাগিছে নেকি ভাগৰ লাগিব তো বলক এতিয়া গৈ থাকোঁ দেউতাহঁতৰ ঘৰ শহুৰৰ ঘৰ কি বোলে তোৰ শহুৰৰ ঘৰলৈ কিমান বাট আছে ঐ বলক জলদি উঠিল লগ পাই আছোঁ ঘৰত লগ পাম নে বেলেগত ঠিক নাই আৰু ক'ত লৈ যোৱা বেলেগতহে লৈ যোৱা নেকি ঠিক নাই আৰু পাৰ্চটো মানে পিছ পকেটত থৈ দিলে কি হয় গাড়ী চলাবলৈ অলপ অসুবিধা হয়
সেইকাৰণে এতিয়া গৈ থাকো ৰিলটো আপলোড কৰি দিওঁ লগতে এইখিনিত আগতে পিংকলেণ্ড আছিলে এতিয়া পিংকলেণ্ডৰ এতিয়া পিংকটো নাই বাৰু এইখিনিতে আছিলে এখন ফাষ্ট ফুড আমি প্ৰথম যেতিয়া আহিছিলোঁ এইপিনে মানে ইহঁতৰ ঘৰলৈ আৰু যোৱা বছৰ জানুৱাৰীত আহিছিলোঁ জানুৱাৰী 18 তাৰিখে আহিছিলোঁ মানে প্ৰস্তাৱ দিবলৈ আৰু কিন্তু এতিয়া অকণমান আছে এইখিনিত এইপিনে অকণমান দেখা পাব কিন্তু ইমানটা নাই আগতে যেনেকৈ আছিলে সমৰদা আহিছিলে লগত তাৰপিছত দুইজনে আহিছিলোঁ বিশ্বদা আহিছিলে তেতিয়া ফটো উঠি গৈছিলোঁ ইনষ্টাগ্ৰামতো পোষ্ট কৰি থৈ দিছোঁ মই তাৰপিছত তেনেকৈ এতিয়া নাই মানে এতিয়া কিহৰ কাৰণে নাই নাজানো আৰু হাল বোৱাই দিলে তাৰপিছত এতিয়া পাবলৈ হৈছোঁ আৰু জামুগুৰি হাট ন এইখন তাৰপিছত জামুগুৰি হাটৰ পৰা বাওঁ চাইডে সোমাব লাগে মাধৱ বুলি কয় নে কি বুলি কয় সেইখিনি মাধৱৰ পিনে সোমাই মানে আৰু কন্যাক বুলি কয় কন্যাক নেকি কন্যাকা সেইপিনেদি হৈ পেলাই কুসুমতলা নহয় কি বুলি কয় এইখিনি চৈবাৰীৰ পৰা একদম চিধা যাব লাগে তো কালিলৈ ভিডিঅ'টো পাব আছোঁ দুদিন কালিও থাকিম আজি আছোঁ কালিলৈ আছোঁ তাৰপিছত পৰহিলৈ মানে ইভিনিং টাইমত গুচি যামগৈ আৰু ধুনীয়াকৈ তো এতিয়া পাইছোঁহি এইখিনি কি জামুগুৰি এইখিনি জামুগুৰি পালোহি জামুগুৰিৰ পৰা এতিয়া বাওঁ চাইডে সোমাব লাগিব আৰু সময়ো হৈ আহিছে 4:12 হ'ল এতিয়া 4:12 কেমেৰাটো ধৰিবলৈ দিলোঁ কাৰণেহে ধৰিছেনে ভালকৈ ভিডিঅ' ফুটেজ লৈছে নাজানো বাৰু কাৰণ গাড়ী চলাই থাকিলে ক্লিপ লৈ থাকিলে অলপমান প্ৰব্লেম হয় যে সেইকাৰণে এইপিনৰ পৰা বাওঁ চাইডে আৰু বিয়াৰ যোনদিনাখন ছোৱালী নিবলৈ আহিছিলোঁ সমৰদা যদি ভিডিঅ'টো চাই আছা তেনেহ'লে বিয়াৰ ৰাতি কি হৈছিলেতো তুমি জানাই গাড়ীখনত বাপৰে ইমান এটা মানে টেনশ্যন এটা লৈ পেলাই আহি আছিলোঁ নহয় মই তো এইপিনে জামুগুৰি পাই গ'লোহি জামুগুৰি তাৰপিছত এইপিনে সোঁ চাইডে কি এইটো কি বুলি কি প্ৰকল্প এয়া 12 চহৰীয়া ভাওনাৰ ইয়াত হেৰি আছে মণ্ডপ আছে মেইন মণ্ডপটো যোনে জানে 12 চহৰীয়া যদি চাব আহিছে গম পাব আৰু বাহ ধুনীয়া তুমিও চোন ব্লগ ল'ব পৰা হ'বা এইপিনে বাওঁ চাইডে সোমাব লাগে পিছত এইখিনি স্পীড ব্ৰেকাৰ কেইটা আছে স্পীড ব্ৰেকাৰতে চাগে ধুনীয়া বহুত ধুনীয়া স্পীড ব্ৰেকাৰ কেইটা মানে তুমি তোমাৰ মুখখন দেখাই দিয়া আকৌ অলপ নাই মোক দেখা পাই আছে ন দেখা পাই থাকিব এই স্পীড ব্ৰেকাৰ কেইটাৰ এটা ডাঙৰ কাহিনী আছে মোৰ ভাইটিয়ে যদি চাই আছে জানে গম পাই গৈছা এইকেইটাতে ইয়াৰ জাম্পিঙতে কাৰ কি হৈ গৈছিলে গৈ পেলাই ৰেল ষ্টেচনত কি হৈছিলে ৰেল লাইনত কি হৈছিলে বিশ্বদাৰ কাহিনী এটা আছে বিশ্বদাৰ গম পাব চালে বিশ্বদাৰ হাঁহি উঠিব এইটোত কি হৈছিলে মানে বিয়াৰ দিনাখন চবৰে মানে কাহিনী আছে আচলতে ঢেৰ কাহিনী আৰু ছোৱালী নিয়াৰ দিনাখন কি হৈছিলে মানে কি হৈছিলে এইখিনি এতিয়া মাধৱ এইকেইটা আমি মাধৱৰ স্পীড ব্ৰেকাৰ বুলিহে জানো আচ্ছা বহুতেই ডাঙৰ জোখতকৈ বেছি ডাঙৰ হৈ যায় তো সেইকাৰণে এতিয়া কি হয় বা এইখিনি বালিপৰাৰ পৰা যদি বালিপৰালৈ যদি যায় মানে জামুগুৰিৰ পৰা তেতিয়াহ'লে সোঁ চাইডে এইটো ট্ৰেইন ৰাস্তা আছে সমৰদা চাই লোৱা তো ট্ৰেইন ৰাস্তাটো এইখিনিতে আছে সেইদিনাখন যোনদিনাখন মানে ছোৱালী নিবলৈ আহিছিলোঁ জানুৱাৰী 23 তাৰিখে ছোৱালী নিবলৈ আহিছিলোঁ সেইদিনাখন এইটোতে এইখিনিতে মানে হেৰিটো মাৰি দিছিলে কি বুলি ট্ৰেইন আহিছিলে তাৰপিছত এই ট্ৰেইনৰ ক্ৰচিঙৰ এইটো হেৰিটো মাৰি দিছিলে গেটটো মাৰি দিছিলে তাৰপিছত ঢেৰ কাহিনী আৰু এইবিলাক ঢেৰ কাহিনী এটা মানে এইদিনাখন যোনদিনাখন ছোৱালী নিছোঁ সেইদিনাখন যেতিয়া মানে আমাৰ শংকৰ সংঘৰ নিয়মত বিয়া হয় ন সেইকাৰণে আমাৰ বিধি পঢ়াই পেলাই নিয়ম হয় জেগাটো এপাক দেখুৱাই দিয়া ধুনীয়াকৈ কাৰ কি মনত আছে কাহিনীবিলাক কাৰ কি মনত আছে তাৰপিছত এইপিনে দেখুৱাই দিয়া এইপিনে দেখোঁ তাৰপিছত ছোৱালী যোনদিনাখন মানে নিওঁতে বিধি পঢ়াই আছিলে তেতিয়া মানে ভূমিকম্প আহিছিলে 12:55 মানত চাগে মেবি টাইমটো মোৰ একজেক্ট মনত নাই কিমান টাইমত আহিছিলে কমেণ্ট কৰি জনাই দিব সেইদিনাখন 24 জানুৱাৰীয়ে হৈছিলগৈ আৰু সেইদিনাখন এতিয়া মানে মানুহজনীৰ সখীয়েকে ডিলাৰত কাম কৰে এইখিনি ইটাখোলাৰ ডিলাৰত কি বুলি কয় এইটো TVS ডিলাৰ তো এইখিনিতে গাড়ীখন ৰখাই মানে ছাৰপ্ৰাইজ দিব
ওলাই আহে কি হে আৰু ওলাই ৰৈ আছে নেকি mau làm rồi mà đi vào là ba thôi làm đi mà nu lau cái nó cái này sao dudin cái lo cái đó cái lấy phone কৰিম দে phone কৰিম নহয় দুদিনৰ কাৰণে আহিছে যেতিয়া আকৌ ফোন কৰিম দে অলপমান গলি পাই যায় তো আজি ব্লগটো এনেকৈ আছিলে তাৰ পিছত এতিয়া মা দেউতাহঁতক দেখুৱাম মা দেউতাহঁতক দেখুৱালেও মানে শৰ্ট ভিডিঅ' হেলম তো আজি ব্লগটো এনেকুৱা আছিলে দিনটোৰ মানে ঘৰৰ পৰা আহি ইয়ালৈকে আৰু তো কেনেকুৱা লাগিলে সকলোৱে কমেণ্টত জনাব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো কিবা ক'বা তুমি ঘৰ পাই গ'লি তাই একদম ফূৰ্তি ঘৰ পাই গ'লেহি তো লিভ ইয়ৰ লাইফ লিভ ইয়ৰ ড্ৰিম বুম